এই বছৰটো থাকোঁতেই কামবোৰ গোটেইখিনি কৰি লওঁ নহয় জানো, আকৌ পুনৰবাৰ ইটো বছৰ পাওঁ নে নাপাওঁ তাৰ নাই ঠিক। হেপী ৰিপাব্লিক ডে' 76th হেপী ৰিপাব্লিক ডে'। চ' ৰাতি মৰ্ণিঙতে এয়া ধুনীয়াকৈ মই ব্ৰেকফাষ্ট কৰি ল'লোঁ, পিঠা বনালোঁ, আগফালে কল ল'লোঁ আৰু গাখীৰ এনেকৈ খাই ল'লোঁ ধুনীয়াকৈ। এইবোৰ মানে কিবাকিবি কৰি আছোঁ দেই, আৰু দুটামান ৰুটি বনালোঁ। ভাল লাগে ন তেনেকৈ, মানে এই বছৰটোত যিখিনি মানে মোৰ মনৰ কামনাখিনি পূৰ কৰিছোঁ নহয় জানো, বা ইটো বছৰত মই থাকোঁ কি নাথাকোঁ নহয় নেকি, না মৰিবলৈও পাৰোঁ নহয়। মানুহৰ মৰণ জীৱনৰ কোনো হেৰি নাই, এতিয়াই মই মৰি যাবলৈও পাওঁ, আজি আছোঁ কালি নাই, তেনেকুৱা ধৰণৰ। ইফালে মই পিঠা এনজয় কৰি আছোঁ আৰু লগতে লৈছোঁ গাখীৰ চাহ। ধুনীয়াকৈ পিঠা বনাই মেলি লৈ কেনে গাখীৰ চাহৰ লগত এনজয় কৰিছোঁ। ব'লকচোন আজি ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিছোঁ মই। আজি মোৰ ডেইলি লাইফটো এনেকৈ আমাৰ বোৱাৰীবিলাকৰ পাৰ হয়, কিয়নো পাকঘৰতেই যিহেতু থাকিবলগীয়া হয়, মানে পাকঘৰতে গোটেইখিনি কাম কৰিব লগা হয়, ইটো সিটো ঘৰ সাৰা। এতিয়া টাইম হৈছে 10:30, এতিয়া মই 10:30 চাহ খাই আছোঁ। গাখীৰ চাহ বনাই লৈছোঁ ধুনীয়াকৈ, মানে সৰু গিলাচ অকণমানকৈ হয় ন, সেইটো কাৰণে এইটো প্লাষ্টিকৰ গ্লাছতে এনেকৈ লৈ লৈছোঁ গাখীৰ চাহখিনি। আৰু ল'ৰা ছোৱালী থাকিলে ল'ৰা ছোৱালীক স্কুল পঠিওৱা, তাৰ লগতে টিফিন দিয়া, এনেকৈ আমাৰ জীৱনটো আৰম্ভ হয়। এইখিনি টাইমত চাহকাপ খালে বহুত বেছি ভাল লাগে, এনেকৈ গৈ থাকে ধুনীয়াকৈ। কিন্তু গাখীৰ চাহ স্বাস্থ্যৰ কাৰণে বহুত বেছি বেয়া, আৰু স্কিনৰ কাৰণেতো মেইন একদম। মোৰ স্কিনখন এইফালে ক'লা ক'লা পৰি গৈছে, দাগ হৈ গৈছে, আপোনালোকে দেখিবলৈ পাইছে নাই নাজানো, বাট খাব নালাগে, কিন্তু মুখৰ জুতিৰে মানুহ মৰে বুলি কয় যে, ইয়াকে কয়। জুতিৰ কাৰণে মানুহ কিবা মানে হৈ যায়। ৰাতিপুৱাৰ ভাগত বহুত বেছি ঠাণ্ডা আছিলে, চ' 26 জানুৱাৰী আছিলে ন কালি, যোৱাকালি, চ' সেইটো কাৰণে বহুত বেছি ঠাণ্ডা পৰিছিলে। আৰু স্কুল যোৱা নহ'লে, তাই বহুত বেছি যাবৰ কাৰণে এক্সাইটেড হৈছিলে। এইফালে আমি 26 জানুৱাৰী বুলি ৰাতি এটা খানা কৰিলোঁ, অকণমানকৈ আয়োজন কৰিলোঁ। আমি গোটেই বেলেগ বাৰু কোনো নাই, বাহিৰৰ মানুহ আমাৰ দুটা ফেমিলি লগ খাই কেনে এনেকৈ বাহিৰতে জুই ধৰি কেনে পাতি বহুত বেছি ভাল লাগে। এনেকৈ বাহিৰত জুই ধৰি পুৰায়ো ভাল লাগে নহয় জানো, ঠাণ্ডা বতৰ যিহেতু, খাই কেনে বহুত বেছি ভাল লাগে। ভাত বনালোঁ তাতেই বাহিৰতে, আৰু আঞ্জাখিনিও তাতে পাতি দিলোঁ। আৰু আজি যদি মোৰ মিনি ব্লগটো চাই ভাল লাগিলে আপোনালোকে লাইক এটা কৰি দিব। আজিলৈ আহোঁ, বাই।